হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি তোমালোকৰ এডুকেশ্যনৰ পৰীক্ষা আছিলে আৰু সেই এডুকেশ্যনৰ পৰীক্ষা বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা ভাল হৈছে আৰু মই যিমানবোৰ ভিডিঅ' আপলোড কৰিছিলোঁ বা ই বুকখন যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিলে সেই ই বুকখনৰ পৰা প্ৰায় 99% প্ৰশ্নটো কমন পৰিছে বা 95% প্ৰশ্নটো কমন পৰিছে বুলি ছাত্ৰ ছাত্ৰীসকলে কৈছে আৰু লগতে মই কুৱেশ্যন পেপাৰখন চালোঁ মই যিমানবোৰ কৈছিলোঁ বা মই যিমানবোৰ ভিডিঅ' আপলোড কৰিছিলোঁ বা ই বুকখনত যিমানবোৰ আছিলে সেই সকলোবোৰ প্ৰশ্ন কমন পৰিছে আৰু পৰীক্ষাৰ 3 ঘণ্টা 4 ঘণ্টাৰ আগত মই গ্ৰুপত ৰাতিপুৱা জনাইছিলোঁ যে এইকেইটা প্ৰশ্নই চাই যাবা এইকেইটাই আহিব আৰু সেইকেইটাই আহি গ'ল পৰীক্ষাত গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি জনাইছে তোমালোকে কমেণ্টবোৰ চালে দেখিবা গতিকে ভাল লাগিছে কুৱেশ্যন পেপাৰখন বহুত সহজ আহিছে আৰু ডাইৰেক্ট কুৱেশ্যনবোৰ দি দিছে ঠিক একেদৰে তোমালোকে এডুকেশ্যনৰ পৰীক্ষা যেনেকুৱা ভাল হৈছে ঠিক তেনেকুৱাই তোমালোকে পলিটিকেলৰ পৰীক্ষাটো ভাল কৰিব পাৰিবা গতিকে পলিটিকেলৰ পৰীক্ষাত ভাল কৰিবলৈ হ'লে তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাব লাগিব পলিটিকেলৰ মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ ইভিনিং সেই ভিডিঅ'টো যদি চোৱা নাই তুমি চাই ল'বা তেন্তে আহা আজি আমি ডিছকাছ কৰোঁ 90টা প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰায় 40ৰ পৰা 50টা প্ৰশ্ন কমন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে যেনেকৈ এডুকেশ্যনত কমন পৰিছে ঠিক একেদৰে পলিটিকেলতো কমন পৰিব গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা তেনেহ'লে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট কোনে আৰম্ভ কৰিছিল প্ৰশ্নটো মই ভালদৰে লিখা নাই গতিকে চাই ল'বা ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট কোনে আৰম্ভ কৰিছিল এনেকৈ প্ৰশ্নটো দিব পৰীক্ষাত ইয়াৰ উত্তৰটো হ'ব মিখাইল গৰ্বাচেভ নামৰ এজন ব্যক্তি আছিলে আৰু সেই ব্যক্তিজনে কি কৰিছিলে ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট ঘটাইছিলে এইটো ভেৰি ইম্পৰ্টেণ্ট হয় চাই ল'বা বাৰ্লিন দেৱাল কেতিয়া ভংগ হৈছিলে 2 নম্বৰ প্ৰশ্নটো বাৰ্লিন দেৱাল কেতিয়া ভংগ হৈছিলে উত্তৰটো হ'ব 1989 চনত আৰু বাৰ্লিন দেৱাল কেতিয়া গঠন হৈছিলে চাই যাবা পৰীক্ষাত আহিব কিন্তু প্ৰশ্ন কোনখন ৰাষ্ট্ৰক দ্বিতীয় পতন বোলা হয় এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো চাবা পৰীক্ষাত আহিব পাৰে চান্স আছে অহা উত্তৰটো হ'ব ছোভিয়েট ইউনিয়ন বা ছোভিয়েট ৰাছিয়া বুলি তোমালোকে লিখিবা ভেৰি ইম্পৰ্টেণ্ট হয় এইটো চীনে মুক্ত দ্বাৰ নীতি গ্ৰহণ কৰিছিল নে উত্তৰটো হয় কৰিছিল 5 নম্বৰ প্ৰশ্নটো হ'ল মুক্ত দ্বাৰ নীতি কাক বোলে উত্তৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'বা 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত আছিয়ানৰ সদস্য হয়নে উত্তৰটো হ'ব নহয় ভাৰত আছিয়ানৰ অংশীদাৰহে 7 নম্বৰ প্ৰশ্নটো হ'ল ইউৰোপীয় সংঘৰ মুদ্ৰা নাম কি ইউৰোপীয় সংঘৰ মুদ্ৰা নাম হৈছে ইউৰো এইটো ভেৰি ইম্পৰ্টেণ্ট চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে উত্তৰটো হ'ব চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিলে মাও চে ডং বা মাও চে টং বুলি কিতাপত আছে ভালদৰে উত্তৰটো চাই ল'বা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব 2টা বা 3টা সম্পূৰ্ণ নাম লিখা 9 নম্বৰটো চোৱা এছিয়ান ASEAN এছিয়ানৰ সম্পূৰ্ণ নামটো কি ভেৰি ইম্পৰ্টেণ্ট আহিব পাৰে উত্তৰটো হ'ব এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ এইটো তোমালোকে চাই ল'বা মষ্ট ইম্পৰ্টেণ্ট WTO সম্পূৰ্ণ নামটো কি WTO সম্পূৰ্ণ নামটো হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ভেৰি ইম্পৰ্টেণ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰা নাম কি উত্তৰটো হ'ব ডলাৰ এনেকুৱা মুদ্ৰাবোৰত পৰীক্ষাত আহে চাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে চাৰ্কৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিলে বাংলাদেশৰ ঢাকাত 1985 চনত ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন আছিলে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন আৰু প্ৰথম কোন আছিলে এই দুটা চাই যাবা ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে চান্স আছে উত্তৰটো হ'ব এণ্টনিঅ গুটাৰেছ বা গুটাৰেছ বুলি কোনোবা এখন কিতাপত আছে গতিকে উত্তৰটো ভালদৰে চাই ল'বা 1992 চনত বসুন্ধৰা সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে তোমালোকৰ পৰীক্ষাত বসুন্ধৰা সন্মিলনৰ ওপৰত খালী ঠাই হওক বা এটা প্ৰশ্ন আহে গতিকে উত্তৰটো চাবা ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত বসুন্ধৰা সন্মিলন গঠিত হৈছিলে 1992 চনত বাংলাদেশ স্বাধীন কেতিয়া লাভ কৰিছে উত্তৰটো হ'ব 1971 চনৰ 26 মাৰ্চত বাংলাদেশ স্বাধীনতা লাভ কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট ছোভিয়েট ইউনিয়নত কিমানখন ৰাষ্ট্ৰ গঠন হৈছিলে উত্তৰটো হ'ব 15খন ৰাষ্ট্ৰ গঠন হৈছিলে কিমান চনত কিউবান ক্ষেপণাস্ত্ৰ সংকট হৈছিল 1962 চনত ভেৰি ইম্পৰ্টেণ্ট সৰ্বাত্মক বিপ্লৱৰ নেতা কোন আছিলে উত্তৰটো হ'ব জয়প্ৰকাশ নাৰায়ণ এইটো মষ্ট ইম্পৰ্টেণ্ট চাই যাবা
সেটৰ সম্পূৰ্ণ নামটো কি ভেৰি ইম্পৰ্টেণ্ট উত্তৰটো হ'ব সাউথ ইষ্ট এছিয়ান ট্ৰেটি অৰ্গেনাইজেশ্যন এইটো ভেৰি ইম্পৰ্টেণ্ট সেটৰ সম্পূৰ্ণ নামটো চাই যাবা তাৰপিছত 2 নম্বৰৰ প্ৰশ্ন যেনে মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা পৰীক্ষাত পৰামৰ্শ বুলি নিদি বেলেগ ধৰণেও দিব পাৰে লগতে মণ্ডল আয়োগ কেতিয়া গঠন হৈছিলে সেইটো চাবা আৰু মণ্ডল আয়োগৰ দুটা পৰামৰ্শ চাবা যেনে 1 নম্বৰ হ'ল নিজৰ অঞ্চলৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ বাবে 2 নম্বৰটো হ'ল নিজৰ অঞ্চলটোক বিকাশিত আৰু অধিক সুযোগ সুবিধা প্ৰদানৰ বাবে এইটো ভেৰি ইম্পৰ্টেণ্ট ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ লিখা ইয়াৰ উত্তৰটো হ'ব এক দেশ এক সংস্কৃতি আৰু এক জাতীয় 2 নম্বৰতে হ'ব অখণ্ড ভাৰত গঢ়ি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান এক হোৱাটো নিবিচাৰে 22 নম্বৰ প্ৰশ্নটো হ'ল 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন আহিব তোমালোকে চাই লোৱা উত্তৰটো হ'ব সংবাদ মাধ্যমত স্বাধীনতা বাতিল কৰা হৈছিল আৰু 2 নম্বৰটো হ'ব সকলোবোৰ কংগ্ৰেছ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল 23 নম্বৰটো চাবা ভেৰি ইম্পৰ্টেণ্ট হয় ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা এইটো 2023 আহিছে মষ্ট ইম্পৰ্টেণ্ট চাই যাবা উত্তৰটো হ'ব কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা আৰু অৰ্থনৈতিক অসমতা 24 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট ভাৰতত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা এইটো 2023 আহিছে আৰু উত্তৰটো হ'ব অস্থায়ী চৰকাৰ আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আধিপত্য লগতে মৰ্চা চৰকাৰ কাক বোলে আৰু মৰ্চা চৰকাৰৰ বৈশিষ্ট্যকেইটা চাই যাবা 1986 চনত স্বাক্ষৰিত হোৱা মিজোৰাম চুক্তিৰ দুটা পৰিণতি লিখা পৰিণতি বুলি পৰীক্ষাত নিদি ফলাফল বুলি দিব পাৰে উত্তৰ একে হ'ব এইটো 2023 চনত আহিছে ইয়াৰ উত্তৰটো হ'ব ইয়াত ধুনীয়াকৈ উত্তৰটো দিয়া আছে তোমালোকে চাই ল'বা স্বাধীনতাৰ লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই লাভ কৰা দুটা প্ৰত্যাহ্বান লিখা এইটো 2023 আহিছে ইয়াৰ উত্তৰটো হ'ব গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান আৰু বিকাশৰ প্ৰত্যাহ্বান ভেৰি ইম্পৰ্টেণ্ট 26 নম্বৰটো চাবা পৰীক্ষাত আহিব এইটো প্ৰশ্ন 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা পৰীক্ষাত ফলাফল বুলি নিদিব পাৰে পৰিণতি বুলি দিব গতিকে উত্তৰ একে হ'ব ইয়াৰ উত্তৰটো হ'ব কংগ্ৰেছ দলৰ পৰাজয় আৰু প্ৰথমখন অকংগ্ৰেছ চৰকাৰ গঠন ভেৰি ইম্পৰ্টেণ্ট এইটো চাই যাবা ওকে ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1991 চনত তাৰপিছত তোমালোকে বিশ্বায়নৰ ওপৰত চাই যাবা কনচেপ্টটো জানিব লাগিব বিশ্বায়নৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব গতিকে বিশ্বায়ন কাক বোলে এই কনচেপ্ট তুমি লিখিব লাগিব বিশ্বায়ন মানে হ'ল এনে এক প্ৰবাহ যিটো অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সামাজিক আদি সকলো ক্ষেত্ৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বলিব পাৰে তাকে বিশ্বায়ন বোলে এইটো হৈছে বিশ্বায়নৰ কনচেপ্ট শিকি ল'বা বিশ্বায়নৰ মাত্ৰাসমূহ কি উত্তৰটো হ'ব ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক ভেৰি ইম্পৰ্টেণ্ট বিশ্বায়ন বা গোলকীকৰণৰ দুটা কাৰণ কি ইয়াৰ উত্তৰটো হ'ব টেলিগ্ৰাফ টেলিফোন আদিৰ আৱিষ্কাৰে বিশ্বৰ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ ফলস্বৰূপে তাৰপিছত 2 নম্বৰটো হ'ব পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ বস্তু বাহিনী আৰু মানুহৰ প্ৰবাহ ত্বৰান্বিত হোৱাটো আন এটা কাৰণ মষ্ট ইম্পৰ্টেণ্ট বিশ্বায়নৰ প্ৰক্ৰিয়াত জড়িত দুটা সংগঠনৰ নাম কি উত্তৰটো হ'ব আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংক এইটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এইটো চাই যাবা বিশ্বায়নৰ গোলকীকৰণৰ দুটা কাৰণ বুলি দিব বা বিশ্বায়নৰ দুটা কাৰণ বা গোলকীকৰণৰ দুটা কাৰণ লিখা এনেকৈ প্ৰশ্নটো বনাই দিব এইটো চাবা ভেৰি ইম্পৰ্টেণ্ট অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা উত্তৰটো হ'ব বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থা ভেৰি ইম্পৰ্টেণ্ট এইটো চাই যাবা 33 নম্বৰটো চাবা ইউৰোপীয় সংঘৰ মুদ্ৰা নাম কি ইউৰো চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে কমেণ্ট কৰি জনাবা চীনে ভাৰত আক্ৰমণ কেতিয়া কৰিছিলে 1962 চনত ৰাষ্ট্ৰসংঘৰ অংগ কেইটা 6টা মিখাইল গৰ্বাচেভে আৰম্ভ কৰা সংস্কাৰ দুটা কি এইটো ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ উত্তৰটো হ'ব পেৰেষ্ট্ৰইকা মানে হৈছে পুনৰ নিৰ্মাণ আৰু গ্লাছনষ্ট মানে হৈছে অধিক স্বচ্ছতা বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী লিখা উত্তৰটো হ'ব মানৱ উন্নত যেনে পানী স্বাস্থ্য আদি তাৰপিছত এইটো এটা ৰাষ্ট্ৰ নিৰ্মাণ আৰু নতুন নগৰৰ সৃষ্টিকৰণ এই 39 নম্বৰ বুলি দিয়া আছে এই 39 নম্বৰটো ইয়াত ভুলতে দিয়া আছে তোমালোকে এইটো কাটি ল'বা 39 নম্বৰ নহয় ওকে এইটো 2 নম্বৰ হয় 2 নম্বৰ আনসাৰ মানে পইণ্ট 40 নম্বৰ প্ৰশ্নটো চোৱা
সমগ্ৰ বিশ্বত মানৱ অধিকাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাটছ ভেৰি ইম্পৰ্টেণ্ট। নিৰাপত্তা সম্পৰ্কে দুটা ধাৰণা লিখা। উত্তৰটো হ'ব পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা মষ্ট ইম্পৰ্টেণ্ট। মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি লিখা। ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব সন্ত্ৰাসবাদ আৰু মহামাৰী বা অচিনাকি ৰোগ মষ্ট ইম্পৰ্টেণ্ট। উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ লিখা। সমুদ্ৰ সাৰুৱা আৰু তেল। ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা। পৰীক্ষাত ৰাষ্ট্ৰসংঘৰ অংগৰ নাম আহিব। উত্তৰটো হ'ব সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ। তোমালোকে 6টা অংগৰ নাম চাই যাবা। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ব ফ্ৰান্স, ৰাছিয়া, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ। এইটো প্ৰশ্ন আহিব। ভেৰি ইম্পৰ্টেণ্ট। এইটো চাই যাব। অ'কে। দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। এইটো মষ্ট ইম্পৰ্টেণ্ট। ভাৰত বিভাজনৰ দুটা পৰিণতি লিখা। ফলাফল বুলি পৰীক্ষাত দিব। ইয়াৰ উত্তৰটো হ'ব দুখন দেশৰ সৃষ্টি আৰু বিকাশৰ প্ৰত্যাহ্বান। ভেৰি ইম্পৰ্টেণ্ট। জল প্ৰদূষণৰ দুটা কাৰণ লিখা। খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ পানীত মৰাশ পেলালে। এইটো মষ্ট ইম্পৰ্টেণ্ট। পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিলে? ইয়াৰ অধ্যক্ষ কোন? 1950 চনত গঠন কৰা হৈছিলে। ইয়াৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। ভেৰি ইম্পৰ্টেণ্ট। পৰিকল্পনা আয়োগ চাই যাবা। ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম লিখা। AGP মানে হৈছে আছাম গণ পৰিষদ আৰু DMK মানে হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাগাজাম। এইটো খালী ঠাইটো চাই ল'বা। ইয়াত মানে চনকেইটা যে আছে চনকেইটাত খালী ঠাই ভৰাব লাগে। গতিকে আনচাৰটো মই কৰি দিছোঁ চাই ল'বা। শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়। দক্ষিণ এছিয়াৰ 3খন দেশৰ নাম লিখা। উত্তৰটো হ'ব ভাৰত, পাকিস্তান আৰু আফগানিস্তান। মষ্ট ইম্পৰ্টেণ্ট। ভাৰতৰ বৈদেশিক দুটা মূল নীতি লিখা। যেনে উত্তৰটো হ'ব আন দেশৰ সাৰ্বভৌমত্ব প্ৰতিৰক্ষা কৰা, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। মষ্ট ইম্পৰ্টেণ্ট। আছিয়ান কেতিয়া গঠন হৈছিলে? আৰম্ভণিতে ইয়াৰ সদস্য কিমান আছিলে? উত্তৰটো হ'ব আছিয়ান 1967 চনত গঠন হৈছিলে। আৰম্ভণিতে ইয়াৰ 5জন সদস্য আছিলে। ছোভিয়েট ইউনিয়ন দুটা কাৰণ লিখা। উত্তৰটো হ'ব মিখাইল গৰ্বাচেভে গ্ৰহণ কৰা পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট নামৰ সংস্কাৰমূলক কাৰ্যসূচী। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো হ'ব মধ্য এছিয়াত সৃষ্টি কৰা জাতীয়তাবাদীসকলৰ বিক্ষোভ আৰু ইয়াৰ প্ৰজাতন্ত্ৰবোৰৰ মাজত থকা জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য। মষ্ট ইম্পৰ্টেণ্ট। কুৰিডফিয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল? ইয়াত কিয় হ'ব তোমালোকে ঠিক কৰি ল'বা। কিয় আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কুৰিডফিয়া আঁচনি ইন্দিৰা গান্ধীয়ে আৰু জনকল্যাণৰ বাবে আৰম্ভ কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা কাৰণ লিখা। ভেৰি ইম্পৰ্টেণ্ট। এইটো আহিব পৰীক্ষাত। উত্তৰটো হ'ব ভাৰত বিৰোধী উগ্ৰপন্থীসকলক পাকিস্তানক আশ্ৰয় দিয়া। 2 নম্বৰতে হ'ব সিন্ধু নদীৰ ভাগ বতৰাক লৈ সৃষ্টি হোৱা সংঘাত। মষ্ট ইম্পৰ্টেণ্ট। এইটো চাই যাবা। ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিলে? ইয়াৰ মুখ্য আয়ুক্ত কোন? এইটো মষ্ট ইম্পৰ্টেণ্ট আহিব। উত্তৰটো হ'ব ভাৰতৰ নিৰ্বাচনী আয়োগ 1950 চনত গঠন হৈছিল। ইয়াৰ মুখ্য আয়ুক্তগৰাকীৰ নাম হ'ল সুকুমাৰ সেন। এইটো চাই যাবা। মষ্ট ইম্পৰ্টেণ্ট। বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে লিখা। গতিকে এইটো ভেৰি ইম্পৰ্টেণ্ট। 4 নম্বৰ বাবে আহিব সপক্ষে আৰু বিপক্ষে লিখিবলৈ। এইটো চাই যাবা। অ'কে। তাৰপিছত এইকেইটা তোমালোকক কৈছোঁৱে। গতিকে এইকেইটা তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু ভালদৰে চাই ল'বা। তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্নই আহিব আৰু এইবোৰ প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে। গোটেইবোৰ প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে। গতিকে ভালদৰে চাই যাবা আৰু তোমালোকে পৰীক্ষাৰ আগত এবাৰ ৰিভিজন কৰি যাবা। তাৰপিছত তোমালোকে লং কুৱেশ্যন চাব লাগিব। যেনে 82 নম্বৰটো ভাৰতৰ বিৰোধী দলৰ ভূমিকা আলোচনা কৰা। এইটো ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো ধুনীয়াকৈ দিয়া আছে। তোমালোকে আৰম্ভণি লিখিব লাগিব আৰু পইণ্ট লিখিব লাগিব 3টা বা 4টা বা 5টা। তাৰপিছত এনেকৈ সামৰণিটো মই যেনেকৈ লিখি দিছোঁ ইয়াত এনেকৈ লিখিব লাগিব। অ'কে। 83 নম্বৰটো চাব। বিশ্ব বেংকৰ 4টা কাৰ্যাৱলী লিখা। ধুনীয়াকৈ দিয়া আছে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ। ধুনীয়াকৈ পইণ্ট দিয়া আছে। এইখিনি লিখিলে তোমালোকে 4 নম্বৰ 5 নম্বৰ পাই যাবা।
এইটো চাবা কাশ্মীৰ সমস্যা সম্পৰ্কে লিখা পৰীক্ষাত আহিব পাৰে কাশ্মীৰৰ সমস্যা সম্পৰ্কে ইয়াত আৰম্ভণি আৰু প্ৰধান সমস্যাকেইটা ধুনীয়াকৈ দিয়া আছে পইণ্ট ৱাইজ গতিকে তোমালোকে ভালদৰে চাই ল'বা এইটো ভেৰি ইম্পৰ্টেণ্ট হয় চিপকো আন্দোলনৰ বিষয়ে লিখা এইটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাবা চিপকো আন্দোলনটো বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত বিশ্বায়ন কাক বোলে এইটো চাবা পৰীক্ষাত বিশ্বায়নৰ ওপৰত আহিব বিশ্বায়ন কাক বোলে বহলাই লিখা বা ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ লিখা এইটো মষ্ট ইম্পৰ্টেণ্ট তোমালোকে চাই যাবা ইয়াৰ আনচাৰকেইটা এইকেইটা ধুনীয়াকৈ দিয়া আছে ইতিবাচক মানে হৈছে ভাল দিশবোৰ আৰু নেতিবাচক মানে হৈছে বেয়া দিশবোৰ গতিকে এইটো চাই যাবা বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে এইটো চাই যাবা মষ্ট ইম্পৰ্টেণ্ট হয় এইটো চাবা বিশ্বায়নৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক আদিৰ ওপৰত লিখা পৰীক্ষাত আহে যে বিশ্বায়নৰ অৰ্থনৈতিক দিশৰ ওপৰত লিখা বা ৰাজনৈতিকৰ ওপৰত লিখা বা সাংস্কৃতিকৰ ওপৰত এটি টোকা লিখা গতিকে ধুনীয়াকৈ অৰ্থনৈতিকৰ ওপৰত দিয়া আছে এইখিনি তাৰপিছত সাংস্কৃতিকৰ ওপৰত দিয়া আছে এইকেইটা পইণ্ট তাৰপিছত ৰাজনৈতিক ক্ষেত্ৰৰ ওপৰত দিয়া আছে এইকেইটা পইণ্ট তাৰপিছত এনেকৈ তোমালোকে আনচাৰটো লিখিবা ভাৰতৰ পৰিকল্পিত বিকাশ কি পৰিকল্পনাৰ আয়োগৰ ভূমিকাৰ সম্পৰ্কে লিখাটো ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ উত্তৰটো হ'ব য'ত কি ধৰণে কেনেদৰে বিকাশ সাধন হ'ব তাৰ ওপৰত কৰা এক পৰিকল্পনা বা চিন্তা চৰ্চা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পনা বিকাশ বোলে এইটো ভেৰি ইম্পৰ্টেণ্ট পৰিকল্পনা বিকাশ মানে কি চাই যাবা ইয়াৰ ভূমিকাসমূহ তলত আলোচনা কৰা হ'ল যেনে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ পইণ্ট দিছোঁ তোমালোকে 5টা পইণ্ট পৰীক্ষাত লিখিবা এইটো ভেৰি ইম্পৰ্টেণ্ট হয় আহিব পাৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক লিখা তোমালোকৰ পৰীক্ষাত এনেকুৱা এটা প্ৰশ্ন 100% আহিব যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক লিখা নহ'লে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক লিখা নহ'লে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক লিখা এনেকুৱা এটা প্ৰশ্ন আহিব গতিকে এইটো চাই যাবা ইয়াৰ উত্তৰটো এইখিনিলৈ লিখিলে সমাপ্ত হৈ যাব নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ পাৰমাণৱিক নীতিৰ ওপৰত লিখা ভাৰতৰ পাৰমাণৱিক নীতিৰ ওপৰত লিখা এইটো ভেৰি ইম্পৰ্টেণ্ট উত্তৰটো ধুনীয়াকৈ দিয়া আছে আৰম্ভণি আৰু কেইটামান পইণ্ট আৰু সামৰণি ধুনীয়াকৈ চাই ল'বা নেক্সট প্ৰশ্নটো হ'ল গোলকীয় উত্তাপৰ বিষয়ে লিখিব লাগে গতিকে ইয়াত ধুনীয়াকৈ দিয়া আছে ভালদৰে চাই ল'বা এইটো হৈছে ইয়াৰ উত্তৰ গোলকীয় নিৰাপত্তা বা গোলকীয় উত্তাপ এইটো চাবা মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন আহিবই পৰীক্ষাত এইটো প্ৰশ্ন কিন্তু বনাই দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলে কনফিউজ হয় গতিকে এই প্ৰশ্নটো ভালদৰে লক্ষ্য কৰিবা ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰিব লাগে বুলি তুমি ভাবানে এনেকৈ প্ৰশ্নটো পৰীক্ষাত বনাই দিয়ে উত্তৰটো ধুনীয়াকৈ চাই লোৱা হয় ভাবোঁ আৰু ইয়াৰ উত্তৰকেইটা ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে আৰু এইটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন পৰীক্ষাত আহিবই তোমালোকে জানি লোৱা এইটো প্ৰশ্ন পৰীক্ষাত আহিব আৰু পৰীক্ষাত বনাই দিব গতিকে সেই আনচাৰটো তুমি শিকি যাবা 90 নম্বৰটো চাবা জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্কসমূহ আলোচনা কৰা এইটো মষ্ট ইম্পৰ্টেণ্ট ধুনীয়াকৈ উত্তৰকেইটা দিয়া আছে 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট আৰু 4 নম্বৰ পইণ্ট গতিকে এইখিনি আছিলে পলিটিকেল ছায়েন্সৰ 90টা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব লগতে এইকেইটা প্ৰিভিয়াছ এক্সামত আহিছে তোমালোকে এইকেইটা ৰিভিজন কৰি যাবা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পলিটিকেল ছায়েন্সত লেটাৰ পাব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমতে জানিব লাগিব যে পলিটিকেল ছায়েন্সৰ 1 নম্বৰে 2 নম্বৰে 3 নম্বৰে 4 নম্বৰে 5 নম্বৰে 6 নম্বৰে কেইটা প্ৰশ্ন আহে আৰু কেনেকুৱা ধৰণৰ আহে সেই কথাটো জানিব লাগিব যদিহে জানে তেন্তে পৰীক্ষাত লেটাৰ নম্বৰ পাব পাৰিব আৰু যদিহে ভিডিঅ'সমূহ ৰেগুলাৰ চায় তেন্তে পৰীক্ষাত নিশ্চয় কমন পৰিব গতিকে ভাৰতৰ পাৰমাণৱিক নীতি এইবোৰ যিমানবোৰ মই দিছোঁ এইবোৰ চাবা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক এই সম্পৰ্কবোৰৰ ওপৰত পৰীক্ষাত আহে গতিকে সেইটো চাবা লগতে পৰিকল্পিত বিকাশ কনচেপ্টটো শিকি যাবা লগতে বিশ্বায়নৰ ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক এই দিশৰ ওপৰত পৰীক্ষাত আহে সেইবোৰ চাই যাবা আৰু 2 নম্বৰীয়া প্ৰশ্ন যিকেইটা মই দেখালোঁ ক'লোঁ সেইকেইটা চাবা আৰু লগতে লং কুৱেশ্যন যিকেইটা কৈছোঁ সেইকেইটাও চাবা এইটো প্ৰশ্ন চাই যাবা বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে ভেৰি ইম্পৰ্টেণ্ট হয় আহিব পাৰে চান্স আছে অহা
গতিকে যিমানবোৰ মই এতিয়া তোমালোকক দেখালোঁ এই প্ৰশ্নসমূহ তোমালোকে ভালদৰে চাই যাবা নিশ্চয় তোমালোকৰ পলিটিকেল চায়েন্সৰ পৰীক্ষাটো ভাল হ'ব অ'কে চ' নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট এটা কৰি জনাবা আৰু তোমালোকে কমেণ্ট কৰিবা তেতিয়া মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু পলিটিকেল চায়েন্সৰ ভিডিঅ' বহুতকেইটা দি আছে তোমালোকে চাই ল'বা গতিকে ইমান ভিডিঅ' নিদিওঁ কাৰণ ইমান প্ৰশ্ন আহে তোমালোকৰ যিকেইটা মই দিছোঁ ভিডিঅ' সেইকেইটাৰ পৰা আহিব গতিকে সেই ভিডিঅ'সমূহ তোমালোকে চাই ল'বা অ'কে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তোমালোকে কমেণ্ট এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক এটা কৰি দিবা তোমাৰ বন্ধুজনক আমাৰ ইউটিউব চেনেলৰ লিংকটো শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও উপকৃত হ'ব পাৰে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা অ'কে চ' আজিলৈ ইমানেই ধন্যবাদ